ছাত্ৰ ছাত্ৰীসকল আজি কেইবাদিনৰ মূৰত মই ক্লাছ এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ তোমালোক নতুন 11 ক্লাছ 11 গতিকে এটমিক ষ্ট্ৰাকচাৰ চেপ্টাৰটো যেতিয়া পঢ়িম তেতিয়া বহুত নতুন নতুন ইকুৱেশ্যন আহিছে তোমালোকৰ মনলৈ এইবিলাক ইকুৱেশ্যন মানে তোমালোকে পঢ়িছা অলৰেডি যিমানখিনিলৈ আগবাঢ়িছে চেপ্টাৰবিলাক আমি যিমানখিনিলৈ আগবাঢ়িছোঁ মানে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন তাৰ যিবিলাক ৰিলেটেড ফৰ্মুলা ফ্ৰিকুৱেঞ্চি ৱেভ লেন্থ ৱেভ নাম্বাৰ এই ফৰ্মুলাবিলাক পঢ়িছোঁ গতিকে পঢ়াৰ লগে লগে তুমি মেথমেটিকেল প্ৰব্লেম কৰিব লাগিব গতিকে মেথমেটিকেল প্ৰব্লেমবিলাক কৰিব লাগিলে তুমি কিমান তৎক্ষণাত মুখে মুখে কিমান দূৰ আগবাঢ়ি যায় কৰিব পাৰিবা তাৰ কিছুমান টিপছ প্ৰয়োজন হ'ব কৌশল গতিকে কেৱল ছাইডত পাতি পাতি কিমান কৰি থাকিবা ডাঙৰ ডাঙৰ অংকবিলাক হ'ব গতিকে তুমি যিমান পাৰি মানে মনৰ ভিতৰতে কৰি লৈ মানে লাইনটো পাতাৰ চেষ্টা কৰিব লাগিব গতিকে আমি তেনেকুৱা চিম্পল প্ৰব্লেম কেইটামানেৰে আজি ষ্টাৰ্ট কৰিছোঁ বাৰু তোমালোকৰ ইমান টান কথা নাই গতিকে প্ৰথমতে এটা প্ৰশ্ন ইয়াত দিয়া আছে যে হালধীয়া লাইট ক'ৰ পৰা ওলাইছে ছডিয়াম লেম্পৰ পৰা ওলাইছে হালধীয়া লাইট আৰু যিটো হালধীয়া লাইট ওলাইছে তাৰ ৱেভ লেন্থ কিমান 580 নেনোমিটাৰ ছডিয়াম লেম্পৰ পৰা যিটো হালধীয়া লাইট ওলাইছে তাৰ ৱেভ লেন্থ হ'ল 580 নেনোমিটাৰ এতিয়া তোমাক নিৰ্ণয় কৰিব দিছে কম্পনাংক আৰু কি নিৰ্ণয় কৰিব দিছে এই ৱেভ নাম্বাৰ সেইটো নিৰ্ণয় কৰিবলৈ দিছে পাৰিবা বিৰাট ইজি আমি ইতিমধ্যে পঢ়িছোঁ কম্পনাংক মানে ক্লাছ 9তো পাইছিলা কম্পনাংক মানে c বাই লেমডা c হ'ল ভেলোচিটি অফ লাইট আৰু লেমডা হ'ল তৰংগ দৈৰ্ঘ্য ৱেভ লেন্থ এতিয়া চিৰ ভেলুটো আমি জানো অলৰেডি ভেলোচিটি অফ লাইট হালধীয়া পোহৰ ভেলোচিটি অফ লাইটত আহি গ'ল গতিকে চি ইজ ইকুৱেল টু কিমান 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড লেমডা ইজ ইকুৱেল টু 580 নেনোমিটাৰ 80 নেনোমিটাৰ এটা 580 নেনোমিটাৰ হ'লে নেনোমিটাৰ বহুৱাই দিলেতো নহ'ব কাৰণ ইয়াত কি আছে ভেলোচিটি অফ লাইটত কি আছে মিটাৰ পাৰ ছেকেণ্ড আছে গতিকে 580 নেনোমিটাৰক তুমি কি হ'লে কনভাৰ্ট কৰিব লাগিব মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব এইটো তোমালোকে জানাই আগৰ পৰা ইউনিটবিলাক কি হ'ব লাগে অংক এটা কৰোঁতে একে হ'ব লাগে এতিয়া কম্পনাংকৰ যিটো ফৰ্মুলা ইতিমধ্যে পাইছা তোমালোকে ক্লাছত পোহৰৰ বেগ ভেলোচিটি অফ লাইট ডিভাইডেড বাই সেই লাইটটোৰ ৱেভ লেন্থ সেই লাইটটোৰ যিটো লাইট সেই লাইটটোৰ ৱেভ লেন্থ ইয়াত কি লাইট ইয়েলো লাইট সেই লাইটটোৰ ৱেভ লেন্থ দিয়া আছে আমাক এতিয়া পুট কৰিলোঁ ভেলুকেইটা পুট কৰিলে 580 আৰু 10⁻⁻9 গতিকে এই শূন্যটো আমি কি কৰিব পাৰিম 10⁻⁻8 হৈ যাব 10⁻⁹ আৰু 580 এই যিটো 0 এই 0টো ইয়াত কেনসেল কৰিলে কিমান হৈ যাব 10⁻⁻8 হৈ যাব এইটো নিজে একবাৰ ভাবিবা কেনেকৈ হ'ল জানাই নিশ্চয় এইটো 10⁻⁻ কি হৈ যাব -8 হৈ যাব এই 10⁻⁻8 টো যেতিয়া ওপৰলৈ গুচি যাব 10⁻+8 হৈ যাব প্লাছ 10⁻⁻8 যিটো হ'ব 10⁻⁻8 টো ওপৰলৈ গ'লে কি হ'ব 10⁻+8 হ'ব আৰু 10⁻+8 হোৱাৰ লগে লগে এই দুটা যেতিয়া পূৰণ হ'ব দুটা 10⁻8 পূৰণ হ'লে কি হৈ যাব 10⁻8 যেতিয়া দুটা পূৰণ হ'ব তেতিয়া কি হৈ যাব 10⁻16 হৈ যাব আৰু কি থাকিল এই শূন্যটো গুচি গ'ল 0টো ইয়াৰ লগত 3 বাই কি থাকিল 58 থাকিল 3 বাই 58 হ'লে ডেসিমেল দিয়া 30 হ'ল 58 এৰে কি নাযায় ডিভাইড নহয় গতিকে 0 হ'ব ডেসিমেল 0 আৰু এটা 0 নিলো ডেসিমেল দিছো আৰু এটা 0 নিলো 300 হ'ল 300 হ'লে 58 এৰে কেইবাৰ যাব 5 × 5 25 6 × 5 6 5 গুণ 30 আকৌ 8 এটা থাকিলে গতিকে 6 বাৰ নাযায় 5 বাৰ যাব গতিকে 5 হ'ল তাৰপিছত আৰু ডিভাইড কৰি যাই থাকা তুমি মুখে মুখে ডিভাইড কৰা 58 এৰে 3 হৰণ নাযায় ডিভাইড নহয় ডেসিমেল দিলো দিয়াত কি হ'ল 30 হ'ল
30 58 এৰে ডিভাইড নহয় কি দিলো 0 0 দিয়াৰ লগে লগে আৰু এটা 0 বহুল কিমান হ'ল 300 হ'ল 300 ক 58 এৰে হৰণ কৰিম 300 ক যেতিয়া 58 এৰে হৰণ কৰিম 6 বাৰ যদি দিও 6 5 গুণ 30 যদি 50 হলেতেন 6 বাৰ হলেতেন কিন্তু 50 কৈ বেছি আছে নাই গতিকে 6 বাৰ দিলে 3 হতকে বেছি হৈ যাব গতিকে 6 বাৰ নহয় গতিকে 5 বাৰ দিলো 0.05 পাই গলো দুটা ভ্যালু তো পাই গলো আমি তার পিছৰখানি তুমি ঠিক তেনেকৈ কৰিছো 17 পাবা 17 দুটা ভ্যালু পোৱাৰ পিছত আমি সন্তুষ্ট হৈ যাব পাৰো যে মোটামুটি হৈ গল আমাৰ কাম গতিকে এইখিনি কামটো মুখে মুখে হৈ যায় এইখিনি কাম তুমি কওক কৰবাত কাষত পাতি কিবা কৰি থাকিব নালাগে গতিকে এইখিনি হোৱাৰ পিছত আৰু এটা লাইন আমি কৰিব লাগিব ডেসিমেল দুটা আগবঢ়াই দিম কি কৰিম 5.17 ইফালে দুটা ডেসিমেল আগবঢ়াই ইফালে দুটা কি কৰিব লাগিব কমাই দিব লাগিব কাৰণ ইফালে দুটা আগবঢ়াই দিলে মানে ইফালে দুটা কমিব ইফালে দুটা যদি পিছুৱাই আনো ইফালে দুটা বাঢ়িব ইফালে দুটা আগবঢ়াই দিলে ইফালে দুটা কমিব 10 টু দি পাৱাৰ কি হ'ব 10 টু দি পাৱাৰ 14 পাৰ সেকেন্ড হ'ব বা 5.17 ইনটু 10 টু দি পাৱাৰ 14 কি হ'ব হাৰ্টজ এটো হ'ব এনেকুৱা হ'ব এটা ভালকে প্ৰবলেমটো চাবা চাই একদম ইজি হৈছে ইজিলি বুজি পাবা গতিকে এটো কৰি লবা ধুনীয়াকৈ তাৰ পিছত আমাক কি দিছে ইয়াৰ পিছত কি দিছে ইয়াৰ পিছত দিছে ওয়েভ নাম্বাৰ দিছে এটা ওয়েভ নাম্বাৰ মানে কি দিছিল এইটা ফৰ্মুলাটো ওয়েভ নাম্বাৰ ইজ ইকুয়াল টু কি আছিল 1/λ ওয়েভ নাম্বাৰ ইজ ইকুয়াল টু 1/λ লেমডাৰ মান ইতিমধ্যে পাইছে তোমালোকে কিমান লেমডাৰ মান 5 * 10 টু দি পাৱাৰ -9 গতিকে 1/58 এটা শূন্য কাটা গ'ল 10 টু দি পাৱাৰ -8 থাকিল 10 টু দি পাৱাৰ -8 টো ওপৰলৈ গ'লে কি হ'ব 10 টু দি পাৱাৰ 8 হ'ব 10 টু দি পাৱাৰ 8 হ'ব গতিকে এটো কি হ'ব 1/λ মানে মিটাৰটো তলত আছে গতিকে 1/মিটাৰ হ'ব ওয়েভ নাম্বাৰৰ ইউনিট কি হ'ব পাৰ মিটাৰ হ'ব গতিকে 1/58 এটা ডিভাইড কৰা 1/58 কিমান হ'ব 1/58 আকৌ 0 হল 0 তো না যায় গতিকে 100 হ'ব গতিকে এনেকুৱা হ'ব 0.0 গতিকে 100 হল 100 ক 58 এৰ হৰণ কৰিলে দুইবাৰ যাব নেকি দুইবাৰ না যায় কেইবাৰ যাব 1 যাব গতিকে কি থাকিব 58 100 এৰ পৰা বিয়োগ কৰিলে 58 বিয়োগ কৰিলে কি থাকিব 42 গতিকে 42 আকৌ এটা ডেসিমেল 420 হল 420 হলে কেইবাৰ যাব 5 5 8 গুণ 40 8 বাৰ না যায় কাৰণ 8 এটা আছে 8 বাৰ দিলে 5 8 গুণ 40 400 হৈ গ'ল গতিকে আর 8 এটা এক্সট্রা আছে গতিকে না যায় কি হ'ব সম্ভৱত কি হ'ব কিমান বাৰ যাব এই 7 বাৰ যাব সম্ভৱত গতিকে 7 বাৰ হৈ গ'ল 10 টু দি পাৱাৰ 8 গতিকে কি হ'ব এটা 2 ঘৰ আগবঢ়াইলে হেবাৰে 2 ঘৰ কমি যাব 1.7 ইনটু 10 টু দি পাৱাৰ 2 ঘৰ ইফালে আগবঢ়াইলে 2 ঘৰ ইফালে কমি যাব 1.7 ইনটু 10 টু দি পাৱাৰ 10 টু দি পাৱাৰ কি হ'ব 6 পাৰ মিটাৰ কিমান হ'ব গতিকে এনেদৰে তোমালোকে একদম সিম্পলিফাইড মানে কাষত কত নাপাতাকে যাতে কৰিব পাৰা মাত্ৰ ইউনিট বিলাক লাগিব কনভাৰ্সন বিলাক লাগিব যেনে ইমান নেনোমিটাৰ ইমান মিটাৰ এইবিলাক হয় এইবিলাক জানিব লাগিব তেতিয়া ইজিলি কৰিব পাৰিব এইবিলাক অংক একদম ইজি আৰু এটা প্ৰবলেম আমি ডিসকাস কৰো ইয়াৰ পিছত এই প্ৰবলেমটো সবা ক্যালকুলেট এনাৰ্জি অফ ইচ অফ ফটন এই দুটাৰ ক্ষেত্ৰত ফটনৰ এনাৰ্জি গণনা কৰিব দিছে 1 আৰু 2 এই দুটা প্ৰশ্নৰ ক্ষেত্ৰত
ফটনৰ শক্তি গণনা কৰিবলৈ দিছে। প্ৰথমটো কুৱেশ্যন কি, যাৰ ফ্ৰিকুৱেঞ্চি, যাৰ কম্পনাংক 3 × 10⁻15 হাৰ্টজ হয়, যাৰ কম্পনাংক 3 × 10⁻15 হাৰ্টজ হয়, তাৰ লগত জড়িত ফটনৰ শক্তি গণনা কৰিব দিছে। তাৰ লগত জড়িত ফটনৰ শক্তি গণনা কৰিব দিছে। আকৌ তৰংগ দৈৰ্ঘ্য লেমডা ৱেভলেন্থ যদি 0.5 আংষ্ট্ৰম হয়, 0.5, তেতিয়া তাৰ লগত জড়িত ফটনৰ শক্তি গণনা কৰিব দিছে। এতিয়া প্ৰথমটো আমি এনাৰ্জি অফ ফটন কি দিয়া আছে, ফ্ৰিকুৱেঞ্চি দিয়া আছে। ফ্ৰিকুৱেঞ্চি দিয়া থাকিলে এনাৰ্জি অফ ফটন, ফটনৰ শক্তি E = ইজিলি h নিউ। h মানে আমি জানো প্লেংকছ কনষ্টেণ্ট, ইতিমধ্যে পঢ়িছোঁ। নিউ মানে আমি জানো এইটো দিয়া আছে 3 × 10⁻15 হাৰ্টজ বা 3 × 10⁻15 1/2 এতিয়া এইটো অংক কৰোঁতে h ৰ ভ্যালু পুট কৰিলোঁ, h ৰ ভ্যালু পুট কৰি ইনটু মাল্টিপ্লাই বাই ফ্ৰিকুৱেঞ্চি নিউ, মাল্টিপ্লাইড বাই ফ্ৰিকুৱেঞ্চি নিউ। গতিকে কম্পনাংকৰে পূৰণ কৰিলোঁ কাক, h ৰ এইটো পূৰণ যেতিয়া কৰিলোঁ তেতিয়া মুখে মুখে হ'ব, এইখিনি পূৰণ, এইখিনি মুখে মুখে হ'ব, আৰু এইটো মুখে মুখে হ'ব। -30 + 15 কৰি দিলে কি হ'ব, 10⁻−19 হ'ব। গতিকে এইটো বিৰাট ইজিলি ওলাই গ'ল, একো কৰিব লগা নাই, কাষত ছাইডত পাতি কিবা কৰি থাকিবলগীয়া নাই। তাৰপিছত এইবাৰ এইটোৰ লগত জড়িত ফটনৰ শক্তি উলিয়াব দিছে 0.5 আংষ্ট্ৰম। 0.5 আংষ্ট্ৰম মানে এইটো লেন্থৰ ইউনিট, আংষ্ট্ৰম হ'ল লেন্থৰ ইউনিট, দৈৰ্ঘ্যৰ একক। গতিকে আংষ্ট্ৰম হলে কিমান হয়, 1 আংষ্ট্ৰম = 10⁻−10 মিটাৰ। 1 আংষ্ট্ৰম = 10⁻−10 মিটাৰ। গতিকে লেমডা = 0.5 × 10⁻−10 মিটাৰ। এতিয়া এইটোৰ লগত জড়িত এনাৰ্জি উলিয়াব লাগিলে E = h নিউ, সেম ফৰ্মুলা, h = c/λ, ইতিমধ্যে কৰি আহিছোঁ, c/λ। গতিকে h ৰ ভ্যালু পুট কৰিলোঁ, c ৰ ভ্যালু পুট কৰিলোঁ, লেমডাৰ ভ্যালু পুট কৰিলোঁ। এতিয়া যিখিনি কাম কৰিম আমি, এতিয়া এই ডেসিমেলটো উঠাই দিলোঁ, এইটো উঠাই দিলোঁ, কিমান হ'ল, 66/5 হ'ল। এই ডেসিমেলটো আৰু এই ডেসিমেলটো উঠাই দিলে কিমান হ'ল, 66/5। 66/5 হলে 5 13 × 65, 5 13 × 5 × 13 = 65। 5 13 × 65 তাৰমানে 13 বাৰ যাব, 1 বাকি ৰ'ল, 12 হ'ল, 12 হ'ল। গতিকে 5 × 2 = 10, 2 বাৰ যাব, হৈ গ'ল। তাতকৈ আৰু বেছি মাথা মাৰিবলগীয়া নাই। 13.24, 4টো কিবা এটা এনেই বহুৱাই দিলোঁ, আৰু কৰি চালে 4 ওলাব, তুমি চাবা। এইটো কৰিলোঁ, তাৰপিছত চোৱা, এইটো 10⁻−10, 10⁻−10 ওপৰত গ'লে কি হ'ব, 10⁻18 লগত কি হ'ব, সেইটো বাদ দিয়ে, 10⁻−10 ইয়াৰ লগত কাটি দিয়ে, কাটি দিলে কিমান হ'ব, 24 থাকিব, 10⁻−24। 10⁻−24 পৰা 8 বিয়োগ কৰা, এইটো প্লাছ আছে আগত, এইটো বিয়োগ কৰিলে কিমান হ'ব, 10⁻−16 হ'ব। 10⁻−10 আৰু এইটো কাটাকাটি কৰিলে কিমান থাকিব, 10⁻−24 থাকিব। 24 পৰা 8 আকৌ মাইনাছ হ'ব, হ'লে কিমান হ'ব, 10⁻−16 হ'ব। এতিয়া 3 × 39 এইটো হৈ গ'ল, 3 × 13 39.6 হ'ব। আমি 4টো বাদ দি দিলোঁ ইয়াত। এতিয়া এইটোৰ পৰা লাষ্ট ৰিজাল্ট কেনেকৈ উলিয়াই দিবা তুমি, 3.96 ডেচিমেল ইফালে ঘৰ আহিল, ইফালে যদি 1 আহে ইফালে এটা কমিব, ইফালে গ'লে ইফালে বাঢ়িব, ইফালে আহিলে ইফালে কমিব। গতিকে কিমান হ'ব, এইটো 10⁻15 জুল কিমান হ'ব। নিশ্চয় বুজি পাইছা, একদম সহজ অংক এইবিলাক। কিন্তু অংকবিলাক মই অংকটো তুমি এনেও জানিবা, কৰিব পাৰিবা, এইবিলাক এনেই নিজে একবাৰ চালেই হৈ যাব। কিন্তু মই তোমালোকক কি ইণ্টাৰেষ্ট দি আছোঁ, ক'ত ইণ্টাৰেষ্ট দি আছোঁ, কেৱল তোমালোকে যাতে এইটো ক'তো একো কাষত পাতি কৰি থকা চিষ্টেমটো বাদ দি
সেইটো যাতে মুখে মুখে এনেকৈ কৰিব পাৰা, সেইটোত যাতে গুৰুত্ব দিয়ে, নিজে যাতে সেইটো প্ৰেক্টিছ কৰা। গতিকে মই আশা ৰাখিলোঁ তোমালোকে কৰিবা। ধন্যবাদ।